এখন হেন্দালি আৰু হেন্দালিৰ তলত এদল স্কুলীয়া সাজত ছাত্ৰ-ছাত্ৰী হেন্দালিখনৰ তলৰ পৰা ওলাই আহিলেই দেখা পাব এখন শাক-পাচলিৰ সুন্দৰ বাগিচা পিছে এয়া কাৰো ঘৰৰ পাছফালৰ শাক-পাচলিৰ বাগিচা নহয় এই দৃশ্য এখন বিদ্যালয়ৰ বিদ্যালয়খনে নিজা প্ৰচেষ্টাত গঢ়ি তুলিছে শাক-পাচলিৰ এই সুন্দৰ বাৰীখন নলবাৰীত এখন বিদ্যালয়ৰ এয়া ব্যতিক্ৰমী পদক্ষেপ বিদ্যালয়খন পূব বৰক্ষেত্ৰীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় এই বিদ্যালয়খনৰ এই কামে এটি দৃষ্টি কাঢ়িছে সকলোৰে বিদ্যালয়খনত গঢ়ি তোলা পাচলি খেতিয়ে মন মোহিছে পথচাৰীৰো চালে চকুৰোৱা এক নান্দনিক পৰিৱেশ প্ৰাকৃতিক এই পৰিৱেশৰ মাজত শিক্ষাৰ্থীসকলক দিয়া হৈছে সুন্দৰকৈ পাঠদান ইতিমধ্যে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে বিভিন্ন পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈও সক্ষম হৈছে বিদ্যায়তনিক শিক্ষাৰ সমান্তৰালকৈ শিক্ষাৰ্থীসকলক দিয়া হৈছে এনেধৰণৰ ব্যৱহাৰিক শিক্ষাও শিক্ষানুষ্ঠানখনৰ চৌহদৰ 2 বিঘাতকৈ অধিক ভূমিত কৰা হৈছে পাচলিৰ খেতি ৰাও লঙালাও ভেন্দি জলকীয়াৰ পৰা আদি কৰি কি নাই এই পাচলি বাৰীত পানীলাও আছে জিকা আছে আপোনাৰ টিয়া আছে জলকীয়া ভেন্দি এনেকা আছে আমাৰ ছাত্ৰ-ছাত্ৰীখিনি প্ৰায় মানে কৃষকৰ সন্তান গতিকে ছাত্ৰ-ছাত্ৰীবিলাকে এই কৃষি কাৰ্যৰ লগত জড়িত হ'ব পালে যথেষ্ট আনন্দিত হয় তেওঁলোকে খুব উৎসাহিত হয় আৰু সেইকাৰণে আমি ইয়াত দুটা মানে ইকো ক্লাব আছে ইকো ক্লাবৰ জৰিয়তে আমি কৃষি কাৰ্যটো চলোৱাৰ ব্যৱস্থা চলাই থকা হৈছে আনকি মধ্যাহ্ন ভোজনতো ব্যৱহাৰ কৰা হয় নিজেই উৎপাদন কৰা এইসমূহ নিৰোগী পাচলি যিসমূহ উৎপাদিত সামগ্ৰী তাক আমি কিয়দাংশ মানে মিড ডে মিলত ব্যৱহাৰ কৰোঁ আৰু যিখিনি মানে অতিৰিক্ত থাকে এইখিনি আমাৰ শিক্ষক শিক্ষয়িত্ৰী বা কৰ্মচাৰীখিনি এনেকৈ খোৱা লোৱাত ব্যৱহাৰ কৰা যায় যিহেতু আমি বিক্ৰী নকৰোঁ প্ৰশিক্ষণৰ ব্যৱস্থা এতিয়ালৈকে আমি কৰা নাই কিন্তু প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে বুলি আমি চৰকাৰক আহ্বান জনাইছোঁ 1962 চনতে প্ৰতিষ্ঠা হোৱা বিদ্যালয়খন শিক্ষাৰ ক্ষেত্ৰতো বিভিন্ন সময়ত অৰ্জন কৰি আহিছে সুখ্যাতি প্ৰায় 600তকৈ অধিক শিক্ষাৰ্থী আছে এখন বিদ্যালয়ত শিক্ষানুষ্ঠানখনৰ চৌহদৰ দেৱালত লিখা আছে মহৎ লোকৰ বাণী যি আকৃষ্ট কৰে বিদ্যালয়লৈ অহা অভিভাৱকৰ লগতে সমুখেৰে পাৰ হৈ যোৱা পথচাৰীক যে সময়ত চৰকাৰী বিদ্যালয়ৰ প্ৰতি কিছু লোকৰ অনীহা প্ৰকাশ পাইছে সেই সময়তে এই চৰকাৰী বিদ্যালয়সমূহে প্ৰতিজন অভিভাৱকৰ মন চুই যাবলৈ সক্ষম হৈছে এই বিদ্যালয়খনৰ দৰে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ এনে সুন্দৰ খবৰ আমালৈ আহে আৰু তেনে বিদ্যালয়সমূহ আনৰ আদৰ্শ হওক বুলিয়ে আমি দৰ্শকৰ আগত সেই প্ৰতিবেদন যুগুত কৰোঁ নলবাৰীৰ এই বিদ্যালয়খনো তেনে এক অন্যতম উদাহৰণ হোৱা উচিত নলবাৰীৰ পৰা ত্ৰিদীপ কলিতাৰ ৰিপৰ্ট NKTV+।